কৰ্মচাৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটা সুখবৰ জনাবলৈ যত্ন কৰিছো জনাবলৈ লৈছো চাও বহু যুক্তাযুক্তিৰ অন্তত ফাইনালি ভাৰত চৰকাৰৰ ডেপুটি সেক্ৰেটাৰীৰ কাৰ্যালয়ৰ পৰা পেনশন সম্বন্ধীয় এখন গুৰুত্বপূৰ্ণ অৰ্ডাৰ কপি প্ৰকাশ হৈছে বন্ধুসকল আজিৰ এই ভিডিঅটোৰ জৰিয়তে অৰ্ডাৰ কপিটোৰ সৈতে তাত থকা সম্পূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ যত্ন কৰিম তাৰ আগতে আপোনালোকক দেখাবলৈ লৈছো এটা স্পেশাল ডেট আৰু ডেটটো চাওক আপোনালোকে দেখিবলৈ পাব তে বন্ধুসকল এইখিনিতে এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅসমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ কিছুমান ইনফৰমেশন আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল ইনফৰমেশনটো লৈকে যাব বিচাৰিছো অৰ্থাৎ আপোনালোকক ইনফৰমেশনটো স্ক্ৰিনত হাইলাইট কৰিব বিচাৰিছো চাও এই যিখন বিশেষ অৰ্ডাৰ কপি ওলাইছিলে ইয়াৰ সাবজেক্টটো দেখুৱাইছো চাওক ৰিভিজন অফ পেনশন মেইন পইণ্টছ কেটা হাইলাইট কৰিম অৰ্থাৎ ভিডিঅটো বহুত বেছি যাতে দীঘল হৈ না যায় ৰিভিজন অফ পেনশন আকৌ এবাৰ দেখুৱাইছো সাবজেক্টটো যিখন অৰ্ডাৰ কপি ওলাইছে ইয়াৰ বিষয়টো চাওক ৰিভিজন অফ পেনশন তে বন্ধুসকল অৰ্ডাৰ কপিটোৰ ভিতৰৰ ইনফৰমেশন সমূহ আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক ইয়াতে লিখিছে the undersigned is directed to refer to the provisions contained in para of this ministry letter dated regarding refixation of pension of defense forces personnel in future every 5 year অৰ্থাৎ আপোনালোকক দেখুৱাইছো চাওক এই যে পেনশনৰ কথাটো উল্লেখ কৰিছে এই পেনশনটো ৰিফিক্সেশন কৰা হ'ব প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে বুলি উল্লেখ কৰিছে আৰু তাৰ পাছৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনটো দেখাবলৈ যত্ন কৰিছো চাওক 2 নম্বৰ লিখিছে the president is pleased to decide that the next revision of pension under OROP scheme would be effective from 1/7/2024 অৰ্থাৎ 1/7/2024 1 জুলাইৰ পৰা ইফেক্ট হ'ব বুলি উল্লেখ কৰিছে 2.1 ৰ যেটো ইনফৰমেশন চাওক দেখাবলৈ যত্ন কৰিছো pension of the past pensioner would be refixed on the basis of pension of defense forces retired in calendar year 2023 and the benefit will be effective from 1/7/2024 অৰ্থাৎ যিসকল past pensioner আছিলে তেওঁলোকৰো যি পেনশন আছিলে সেয়াও ৰিফিক্সেশন কৰা হ'ব কিন্তু ডেটটো হ'ব 1 জুলাইৰ পৰা অৰ্থাৎ 2024 ৰ 1 জুলাইৰ পৰা ইয়াৰ পাছৰ ইনফৰমেশনটো চাওক 2.2 pension will be refixed for eligible defense forces pensioners family pensioners on the basis of average of minimum and maximum pension of defense forces personnel retired in calendar year 2023 in the same rank and with the same length of service অৰ্থাৎ এই যে পেনশনটোৰ কথা তেওঁলোকে উল্লেখ কৰিছে ইয়াৰ ফ্যামিলি পেনশনৰ কথাও তেওঁলোকে ইনক্লুড কৰিছে 2.3.2 চাব দেখাবলৈ যত্ন কৰিছো পেনশন ফৰ those drawing above the average shall be protected যিসকলে এভাৰেজ পেনশন তেওঁলোকে ড্ৰ কৰি আছে তেওঁলোকৰ পেনশনো প্ৰটেক্ট কৰা হৈছে বুলি উল্লেখ কৰিছে 2.4.2 চাব the benefit would be also extended to the family pensioner including war widows and disabled pensioners তে এই যে যেটো পেনশনৰ কথা ক'লে তেওঁলোকে পৰিয়ালৰ পেনশনাৰ সকলকো ইনক্লুড কৰিছে বুলি উল্লেখ কৰিছে আৰু যিসকলৰ স্বামী যুদ্ধত মৃত্যু হৈছিল তেওঁলোকৰ যিসকল বিধৱা মহিলা আছে তেওঁলোককো ইনক্লুড কৰিছে আৰু ডিজেবল অক্ষম যিসকল পেনশনাৰ আছে শাৰীৰিকভাৱে বিশেষভাৱে অক্ষম হৈ আছে তেওঁলোককো ইনক্লুড কৰিছে আৰু 2.52 চাব এৰিয়াৰ উইল বি পেইড উইথিন 1 ফাইনেন্সিয়েল ইয়াৰ আৰু হেতু লক্ষ্য কৰিব তাৰ পিছত 2.62 চাব পাৰ্সোনেল হু অপ টু গেট ডিচাৰ্জ যিসকলে ডিচাৰ্জ লৈছিলে তেওঁলোকৰ ক্ষেত্ৰত এইটো কথাটো কৈছে যে not be entitled to benefit OROP অৰ্থাৎ তেওঁলোকে নিজাববীয়াকৈ যিসকলে ডিচাৰ্জ লৈছিলে তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাৰ কথাটো উল্লেখ কৰিছে 3 নম্বৰ পইণ্টটো চাব ফাৰ্ডাৰ ডিটেইল ইনষ্ট্ৰাকচন along with table for revision of pension under OROP scheme shall be issued separately অৰ্থাৎ কোনজন পেনশনাৰে কিমান পাব বা তেনেকুৱা যিখন স্পেশাল টেবুল থাকিব সেইখন পিছত বেলেগকৈ সেপাৰেটলি ইস্যু কৰিব বুলি উল্লেখ কৰিছে 4 নম্বৰ পইণ্টটো দেখাবলৈ যত্ন কৰিছো চাওক দিস ইস্যু উইথ দা কনকাৰেন্স অফ ফাইনেন্স ডিভিজন অফ মিনিষ্ট্ৰি বাই দেয়াৰ আইডি নাম্বাৰ ইমান তাৰ পিছত হিন্দী ভাৰ্সন উইল ফলো তে বন্ধুসকল এখন গুৰুত্বপূৰ্ণ পেনশন সম্বন্ধীয় বিশেষ অৰ্ডাৰ কপি ভাৰত চৰকাৰৰ ডেপুটি সেক্ৰেটাৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ হৈছে আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছো যে বহু দিনৰ পৰা মই আপোনালোকক অৰ্ডাৰ কপিটোৱে দেখুৱাইছো বহু দিনৰ পৰা কৰ্মচাৰীসকলে ওৱান পেনশন ওৱান ৰেংক বুলি যেটো দাবী কৰি আছিল সেই দাবীৰ সৈতে সংগতি ৰাখি এই বিশেষ অৰ্ডাৰ কপিটো ওলাইছিল আৰু আপোনালোকক দেখুৱাবলৈ লৈছো যে এই বিশেষ যেটো অৰ্ডাৰ কপি তেওঁলোকে প্ৰকাশ কৰিছে সেইটো তেওঁলোকে দেখুৱাইছে চাওক চিফ অফ আৰ্মি ষ্টাফ চিফ অফ নেভেল ষ্টাফ চিফ অফ এয়াৰ ষ্টাফ তে বন্ধুসকল যিসকল আমাৰ
কৰ্মচাৰী অৰ্থাৎ পেঞ্চনাৰ হৈ আছে প্ৰতিৰক্ষা বিভাগত চাকৰি কৰি